চৰকাৰী চাকৰিলৈ বাট চাই নাথাকি স্বাৱলম্বিতাৰ বাবে কঠোৰ পৰিশ্ৰম কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন প্ৰাক্তন মেধাৱী ছাত্ৰ। পেছাত এজন টাইকোৱাণ্ডো খেলুৱৈ হিচাপে পৰিচিত এইজন যুৱ খেলুৱৈয়ে নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰি দেখুৱাইছে কৰ্ম সংস্কৃতিৰ নিদৰ্শন। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া অধ্যয়ন কেন্দ্ৰৰ পৰা স্নাতক আৰু চেন্নাইৰ YMCA কলেজ অফ ফিজিকেল এডুকেশ্যনৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী ছাত্ৰজনে এতিয়া কাঠৰ পৰা নিৰ্মিত সা সামগ্ৰীসমূহৰ ব্যৱসায় কৰি হৈছে স্বাৱলম্বী। এইগৰাকী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষিত প্ৰাক্তন ছাত্ৰৰ নাম হৈছে আৰবাজ আলী। আৰবাজে বিগত বৰ্ষসমূহত নিজৰ একক আশাহতীয়া প্ৰচেষ্টাৰে এতিয়া নিৰ্মাণ কৰি ৰাইজৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে বিভিন্ন ধৰণৰ কাঠৰ পৰা নিৰ্মিত আটকধুনীয়া বিচনা, আলমিৰা, আলনা, ডাইনিং টেবুল, চকী টেবুল আদি সামগ্ৰীয়ে। ডিব্ৰুগড় জিলাখনৰ এগৰাকী টাইকোৱাণ্ডো খেলুৱৈ হিচাপে পৰিচিত আৰবাজে শেহতীয়াকৈ ৰাইজৰ বাবে মুকলি কৰি দিছে কাঠৰ ফাৰ্নিচাৰৰ এখনি সুন্দৰ বিপণী। নিজ পিতৃ আৰু মাতৃক সন্মান জনাই বিপণী তথা শ্ব'ৰুমটো উৎসৰ্গিত কৰা কাৰ্যয়ো হাঁহি বিৰিঙাইছে এতিয়া আৰবাজৰ পিতৃ আৰু মাতৃ। AKN ফাৰ্নিচাৰ ব্যৱসায়ৰ জৰিয়তে জীৱনৰ বাট আগুৱাই যোৱাৰ সপোন দেখা আৰবাজে নিজেই স্বাৱলম্বী হোৱাই নহয়, অঞ্চলটোৰ কেইবাগৰাকীও ব্যক্তিক দিছে কৰ্মসংস্থাপনৰ বাট। আমাৰ নিবনুৱাত যিসকল যুৱক আছে তেওঁলোকৰ কাৰণে এইটো এটা আদৰ্শ, আৰু আমি ইয়াক লৈ কিনে আমি আৰবাজক খুবেই ধন্যবাদ দিছোঁ, যিহেতু নিবনুৱা ল'ৰাত এজনে যিমান উচ্চ শিক্ষিত হ'লেও মানে চাকৰিৰ কাৰণে অকল দৌৰ মাৰিবলৈ লাগে সেইটো কথা নহয়। সফলতা অকল চাকৰিতে নাই, যিহেতু নিজৰ ব্যৱসায়টো চাকৰিতকৈ বেছি সফলতা আমি দেখা পাওঁ। নিবনুৱা যুৱক যুৱতীৰ কাৰণে খুবেই সুন্দৰ সুবিধা বুলি ক'ব যাওঁ, আৰু এক সংস্থাপনৰো কিছুমান মিস্ত্ৰীসকলৰ কাৰণে সংস্থাপনৰো এক সুবিধা ইয়াত কৰা হৈছে। শ্ব'ৰুমটোৰ নাম হৈছে AKN ফাৰ্নিচাৰ, আৰু শ্ব'ৰুমটো আমাৰ আছে চাবুৱা হাটখোলা গাঁও, নাডুৱা গাঁও পঞ্চায়ত অফিচৰ সমীপত। আৰু ইয়াত আপোনালোকে কাঠৰ সকলো ধৰণৰে ফাৰ্নিচাৰ আপোনালোকে যিহেতু দেখিবলৈও পাইছে, সকলো ধৰণৰ ফাৰ্নিচাৰ যিটো আপোনাৰ ঘৰত লাগতিয়াল তেনেকুৱা ফাৰ্নিচাৰ আপুনি সকলো ধৰণৰে ইয়াত সুবিধা কৰি দিয়া হৈছে ৰাইজৰ বাবে। নিয়মিত অধ্যয়ন, দৈনিক ক্ৰীড়াৰ অনুশীলনৰ মাজতো সময় উলিয়াই ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বীৰ দিশে অগ্ৰসৰ হোৱা আৰবাজৰ দ্বাৰা নিৰ্মিত কাঠৰ সা সামগ্ৰীসমূহ তিনিচুকীয়া, চাবুৱা, লাহোৱাল, ডিব্ৰুগড় আদি ঠাইত বিক্ৰীৰ বাবে যায়। আনহাতে আৰবাজ আলী এজন প্ৰচুৰ প্ৰতিভাসম্পন্ন টাইকোৱাণ্ডো খেলুৱৈ। আৰবাজে ইতিমধ্যে ৰাজ্যিক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাসমূহত অংশ লৈও সফলতা লাভ কৰিছে। ব্যৱসায়ৰ জৰিয়তে কৰ্ম সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰা উচ্চ শিক্ষিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আৰবাজ আলীৰ দৰে যুৱকক চৰকাৰেও উৎসাহ সহযোগিতা কৰাৰ প্ৰয়োজনীয়তা আছে। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।